সার্ভিক্যাল ক্যান্সাৰৰ কাৰণে আমি যেটো আয়ুষ্মান আৰোগ্য মন্দিৰত আমাৰ হেল্থ প্ৰভাইডাৰে আমি যেতিয়া স্ক্ৰিনিং কৰিম তেতিয়া মন কৰিব বা লক্ষ্য কৰিবলগীয়া কথা এয়া যে আমি কি কৰিব লাগিব আমাৰ ফাৰ্স্ট আমাৰ যিখিনি বস্তু পিন্ধিব লাগে যাতে ইনফেকশন নহয় ফাৰ্স্ট ইনফেকশন যাতে দিব নাযাও যদি ইনফেকশন ভাল মানুহজন আহি যায় আকৌ যে ইনফেকশনটো আমি নিদিও তাৰ কাৰণে আমি কি কৰিব লাগিব গ্লোভছ পৰিধান কৰিব লাগিব ফাৰ্স্ট কথা ষ্টেলাইজ কৰিব আৰু বস্তুখিনি যাতে ষ্টেলাইজ হয় ষ্টেলাইজ হোৱাৰ পিছত আৰু সেকেন্ডলি আমাৰ কি কৰিব লাগিব আমাৰ মাতৃগৰাকীক বা আমাৰ বাইদেউগৰাকীক ভালকৈ বুজাই ক'ব লাগিব যে আপোনালোকক আমি এয়া কৰিবলৈ যাই আছো লগত আমাৰ যদি মেল ডক্টৰ বা সিএইচও থাকে তেতিয়া আমি কি কৰিম আমাৰ এজন ফেমেল প্ৰভাইডাৰ ল'ব লাগিব আমাৰ এএনএম বাইদেউ হওক বা আশা বাইদেউ হওক যিকোনো আমাৰ ফেমেল এটেন্ডেন্স মাষ্ট বি প্ৰেজেন্ট তাতে থাকিবই লাগিব থাকাৰ পিছত আমি কি কৰিব লাগিব যে আমি এইখিনি বস্তু বেনিফিচিয়াৰীক ভালকৈ বুজাই দিয়াৰ পিছত আমি যেতিয়া এইটো কৰিব যাওঁ তেতিয়া আমাৰ গ্লোভছ পৰিধান কৰিলো আমাৰ ষ্টেলাইজ হোৱাৰ বস্তুখিনি আমি মানে বেনিফিচিয়াৰীক ভালকৈ বুজাই ক'লো হোৱাৰ পিছত আমি কি কৰিম যেতিয়া আমি খুৱাই ল'ম পজিশনিং কৰি ল'ম আমি আৰু এটা বস্তু লক্ষ্য কৰিব যাতে যাতে পোহৰ সাফিচিয়েন্ট থাকে তাতে আমাৰ স্পট লাইট আমি তাতে যদি স্পট লাইট না থাকে তেতিয়া আমি টৰ্চ লাইট সাপোর্টিভ স্টাফ আমি হেতু কৰিব লাগিব বা স্পট লাইট থাকিলে বেছিকৈ সুবিধা হয় তাতে যাতে ডাইৰেক্ট পোহৰটো পৰে পৰাৰ পিছত আমি কি কৰিম যদি আমাৰ এইটো কি বস্তু গম পাই না আপোনালোকে কি বস্তু ভেজাইনাম স্পেকুলাম তো সেইটো বস্তু নিৰ্ধাৰণ কৰিব ইয়াৰ সাইজ এণ্ড শেপ আছে আপোনালোকে সবে জানে যে এইটো বস্তুটোত আমাৰ কি হয় প্ৰতিদৰে এটাকৈ আমাৰ সাইজ আৰু শেপ থাকে আৰু সেই বস্তুটো লক্ষ্য কৰিব যে মাতৃগৰাকী বা বাইদেউগৰাকী যদি আমাৰ শকত থাকে ডাঙৰ থাকে বা সৰু থাকে ইয়া এইটোৰ লগত তুলনা কৰি সেইটো বস্তু আমি নিৰ্ধাৰণ কৰিম নিজে হেল্থ প্ৰভাইডাৰে কৰাৰ পিছত আমি কি কৰিম আমি গোটেই ইকুইপমেন্টখিনি ৰেডি কৰি ল'ম আমাৰ ইকুইপমেন্টখিনি মেইনলি কি হয় যে ভিজুৱেল ইনস্পেকশন এসিটিক এসিডটো আমি এসিটিক এসিড আমাৰ 5% এসিটিক এসিড এন্ড 95% ডিস্টিল ওয়াটার লৈ পেলাই টোটাল 100 ml ডিস্টিল ওয়াটার টোটাল 100 ml সলিউশন বনাই লৈ আমি কি কৰিব লাগিব আমাৰ এইটো বস্তু এটা লুব্রিকেন্ট দিব লাগিব যেনেকা কয় আমাৰ লিগ্নোগাইন জেলি থাকে ঠিক সেইদৰে আমি লিগ্নোগাইন জেলিটো ভালকৈ আমি ইয়াত লগাই ল'ব লাগিব লাইকে ভেজাইনা আমি এইটো কি কৰিম আমাৰ 90 ডিগ্ৰী এইটো এটা এংগেল কৰি লম এনেকৈ জেন্টলি আমি দিয়াৰ কাৰণে যত্ন কৰিম খুব জেন্টলি আমি দিয়াৰ কাৰণে যেতিয়া দিম তেতিয়া কৈ লম জেন্টলি সোমাই দিয়াৰ পিছত ডিপ ব্ৰিথিং লয় যেতিয়া যাতে উশাহটো জোৰ জোৰকৈ লয় তেতিয়া যাতে ভয়ও যাতে নাখায় মানে ডিপ ব্ৰিথিং ললে মানুহে সকা পায় এক কথাত ক'বলৈ গ'লে সেইকাৰণে লুজ কৰি দিয়ক টাইট কৰি খেচি দিব নালাগে যাতে পুৰা টাইট হৈ থাকে ন কিছুমানে যেতিয়া আমি প্ৰেগনেন্সিৰ ক্ষেত্ৰত আমি যেতিয়া ফিটেল হাত চাউণ্ড চাব যাওঁ তেতিয়া টানি ধৰি থাকে খেচি ধৰি থাকে সেনেকা নহয় যাতে একদম নৰ্মেলি থাকক ফৰ্মেলি থাকক আৰু আমি কি কৰিম তেতিয়া আমি জেন্টলি এনেকৈ সোমাই দিয়াৰ পিছত লাহেকৈ আমি 90 ডিগ্ৰী এনেকৈ সোমাই ফাৰ্ষ্ট চাওক লক্ষ্য কৰিব যে এনেকৈ 90 ডিগ্ৰী ভাৱে আমি সোমাই দিয়াৰ পিছত লাহে লাহে আমি গৈ এনেকৈ ঘূৰাই ল'ম ঘূৰাই দিয়াৰ পিছত আমি সেই বস্তুটো ক'ত চাম সাৰ্ভিক্সটো চাম সাৰ্ভিক্সটো য'ত নেকি আমাৰ ভিতৰত আছে সেই এইটো লক কৰি ল'ম এইটো আমি এনেকৈ মেলি ধৰিলে আমি কি হ'ব ভিতৰত দেখা পাব সাৰ্ভিক্সটো আমি চাব পাৰিম এনেকৈ দিয়াৰ পিছত আমি কি হ'ব সাৰ্ভিক্সটো আমি দেখা পাম দেখিছে না দেখা পাইছে না সার্ভিক্সটো এটা দেখা পাম দেখা পোৱাৰ পিছত আমাৰ আৰু তাৰ নেক্সট আমাৰ কি কৰিব লাগিব গছ পিছেৰে এখন গছ পিছ লাগিবই তাতে মাস্ট কাৰণ কমন থিং কাৰণ যত নেকি আমাৰ এসিটিক এসিড আমাৰ যেটো সলিউশন থাকিব এসিটিক এসিড আৰু ডিস্টিল ওয়াটাৰ 100 ml পানী থাকিব তাত সলিউশন সেই বস্তুটো আমি কি কৰিব লাগিব যে এটা আমাৰ এইটো আমাৰ কি হয় এইটো এইটো রেসপন্স আমি হেতু যদি আমাৰ কি বেছি ভিতৰতে গৈ পেলা আপুনি যদি সাফা কৰে আমি যিখিনি আমি লম ন সেইখিনিটো নষ্ট হৈ যায় থাকে অলপ আপুনি ওপৰত অকমান কৰিব পাৰে কিন্তু একেবাৰে ডিপলি গৈ পেলা আমি কৰিব নোৱাৰো কাৰণ এটা কোশ্চেন ৰাইজ হৈছে যদি ভিতৰত যদি কিবা ডিচাৰ্জ থাকে তেতিয়া আমি কি কৰিম ডিচাৰ্জ থাকিলে আমি জেন্টলি যদি আমি যেটো আমাৰ কি থাকিব মানে নরমাল যেটো আমাৰ শুকান ড্রাই হেতুতে জেন্টলি ভালকৈ মুছি লৈ আমি পেলাই দিব লাগিব গল আৰু যদি একো ধৰণৰ ডিচাৰ্জ অতিৰিক্ত ডিচাৰ্জ থাকিলে আমি হেতু কৰিব লাগিব আৰু একেবাৰে যদি ডিচাৰ্জ কম থাকে তেতিয়া নালাগে তেতিয়া আমি কি কৰিম ডিপলি আমি কি কৰিম আমাৰ এই যে সলিউশনত ডুবাই লোৱাৰ পিছত আমি এক মন কৰিবলৈ লক্ষ্য কৰিবলগীয়া কথা এয়া যে আমি সার্ভিক্সটো চাৰিওফালে ভালকৈ জেন্টলি একেবাৰে কি কৰিম আমি 1 মিনিট সময় ভালকৈ ঘড়ি চাই পেলাই 1 মিনিট সময় আমি লগাম 1 মিনিট লগাৰ পিছত আমি কি কৰিম আৰু এটো গুছাই দিয়াৰ পিছত 1 মিনিট আমি 1 মিনিট লগাৰ পিছত 1 মিনিট আকৌ চাব লাগিব মানে টোটাল 2 মিনিট
2 মিনিট আমি চাব লাগিব চোৱাৰ পিছত আমি দেখিম যে কিবা সাৰ্ভিসৰ কালাৰ ডিসকালাৰ হৈছে নেকি কিবা মানে হোৱাইট হৈছে নেকি হোৱাইট হৈছে নেকি কিবা এচিডিক হোৱাইট কালাৰ হৈছে নেকি এয়া যদি লক্ষ্য কৰি পাওঁ তেতিয়া হ'ব আমাৰ সাসপেক্ট আৰু যদি একো নহয় নৰ্মেল ওলাই তেতিয়া আমি নৰ্মেল বুলি ভাবি লম আৰু এটা কথা দৰকাৰী আৰু ইম্পৰ্টেন্ট আছে যদি আমি সময় ইয়াত নিৰ্ধাৰণ কৰিছে তো আমি সকলোৱে কি কৰিব লাগিব আমাৰ পেশেন্টৰ যেটো সাইডত হ'ব ভৰিটো যত থাকিব মূৰটো যত থাকিব পেশেন্টৰ মূৰৰ ফালে আৰু আমাৰ সন্মুখৰ ফালে যাতে এখন ওয়াল ভৰি থাকে যাতে আমি সেইটো টাইমিংটো মেইনটেইন কৰি পেলাই আমি সেই কামখিনি কৰিব পাৰো বুজি পাইছেনে সবে থ্যাংক ইউ সো মাচ